আগৰ পৰিৱেশ নাই এতিয়া বিজেপি আৰু ইউপিপিএল যথেষ্ট শক্তিশালী আৰু সক্ৰিয় হয় তো সেইকাৰণে আজি এই নিৰ্বাচনটো একপক্ষীয় নিৰ্বাচন যেন লাগিছে দূৰ দূৰলৈকে ইয়াত কোনো আমাৰ লগত কণ্টেষ্ট কৰিব পৰা টিম বা কোনো প্ৰাৰ্থী আমি দেখিবলৈ পোৱা নাই এই নিৰ্বাচনটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নামৰ নিৰ্বাচন এই নিৰ্বাচনটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামত নিৰ্বাচন আৰু বিটিআৰত এই নিৰ্বাচনটো শান্তি সম্প্ৰীতি সমন্বয় আৰু উন্নয়নৰ এটা নিৰ্বাচন গতিকে এই নিৰ্বাচনটো সকলো জাতি জনগোষ্ঠী সকলো ৰাইজে খুব গুৰুত্ব সহকাৰে লৈছে ইয়াৰ কাৰণে স্বাভাৱিকতে যেটো ভাবা হয় যে নিৰ্বাচন হলে মানে বহুত হুলুস্থুলুচ হয় কিবা হয় তেনেকা পৰিৱেশ একো নাই এই নিৰ্বাচনত আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই বহুত ভোটত জয় হ'বলৈ গৈ আছে কমসে কম 3 লাখৰ ব্যৱধানত জয় হ'বলৈ গৈ আছে হাগ্ৰামা মহিলাৰীৰ যেটো প্ৰাৰ্থী তেখেতে এমচিএলতে হাৰিছে এমচিএলত হাৰা প্ৰাৰ্থী হয় খাম্পা বৰগয়াৰী আৰু এনেও তেখেতৰ মানুহৰ লগত কোনো সম্পৰ্ক নাই আগৰ পৰাই নিজৰ সমষ্টিটো বেছি টাইম নিদিয়ে মানুহৰ লগত কোনো সম্পৰ্ক নাই আৰু এনেকুৱা ব্যক্তিবিলাকক মানুহে ভোট দিবলৈ ভয় কৰে যাৰ মানুহৰ লগত সম্পৰ্ক নাই তাক কেনেকৈ ভোট দিব আনপিনেদি এই নিৰ্বাচনটো হাগ্ৰামা মহিলাৰীয়ে কণ্টেষ্ট কৰিছে কাৰণ ইয়াৰ পিছত আৰু নাঙলৰ ছবি লৈ পেলাই ইলেকশ্যন খেলিবলৈ কোনো মানুহ আগুৱাই নাহিব ৰাস্তা আমিও 1000 কিলোমিটাৰতকৈ বেছি বনালো মাত্ৰ 3 বছৰত 17 বছৰত তেখেতে কেই কিলোমিটাৰ ৰাস্তা বনালে আমি অকল 3 বছৰত 1000 কিলোমিটাৰতকৈ বেছি ৰাস্তা বনালো আমাৰ সময়ত 50 জন ল'ৰা ছোৱালী এপিএসসি পাছ কৰিলে এটা বছৰত তেখেতৰ সময়ত কি কৰিছিল শিক্ষা দীক্ষা সমাজ বহুত আগবাঢ়ি গৈছে প্ৰত্যেকটো বিহু ভালকে উদযাপন হৈছে দুৰ্গা পূজা ভালকে উদযাপন হৈছে ইয়াত হোলি ভালকে উদযাপন হৈছে ইয়াত দিৱালী ভালকে উদযাপন হৈছে তেখেতৰ সময়ত ভয়কে জীৱন কাটাব লগা হৈছিল কিবা এটা প্ৰগ্ৰাম কৰিব লাগিলে 10 বাৰ চিন্তা কৰিব গতিকে আজি হাগ্ৰামা মহিলাৰীৰ যেটো কথা এটো ক'বলৈ গ'লে মানে বহুত দুখ লগা কথা গতিকে আজিৰ সময়ৰ এটা ভাল সময় আমি পাইছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু এই পৰিৱেশটো আগলৈ লৈ যাব পাৰিলেহে আহি থকা প্ৰজন্মক আমি ভাল মানুহ হিচাপে গঢ়িব পাৰিম আমাৰ অঞ্চলটো বিশ্বৰ ভিতৰত ভাৰতৰ ভিতৰত অসমৰ ভিতৰত কোনোবা এটা উন্নত অঞ্চলৰ নিচিনা আমিও গঢ় দিব পাৰিম নাই মই আপোনাক ক'লোৱে হাগ্ৰামা মহিলাৰী জিকিবলৈ নিৰ্বাচন খেলা নাই লাষ্ট বাৰৰ কাৰণে নাঙলৰ ছবি ৰাইজক প্ৰদৰ্শন কৰিছে কাৰণ ইয়াৰ পিছত নাঙলৰ ছবি লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহ বিচাৰি নাপাব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ঘৰে ঘৰে যাই মাতিলেও আপুনি আহক মই ইলেকশ্যন খেলিবলৈ টকা পইচা দিম বুলি ক'লেও নাঙলৰ ছবিত আৰু কোনো নেক্সট ইলেকশ্যনত কণ্টেষ্ট কৰিবলৈ কোনো নাহিব